অৰুণোদয় 3.0 জৰিয়তে মহিলাসকলক কিন্তু একেলগে 9,000 টকা অহা 10 মাৰ্চৰ দিনাখন প্ৰদান কৰিব। আৰু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে, যেটো নেকি আপোনালোকে ইতিমধ্যে সকলোৱে জানিব পাৰিছে। এতিয়া কথা হ'ল যে আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অলৰেডি অন্তৰ্ভুক্ত হৈছে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে আৰু এটা কাম কৰিব, আৰু সেয়া হ'ল যে আপোনালোকে ডিবিডি লিংক কৰিব লাগিব আপোনালোকৰ বেংক একাউণ্টৰ সৈতে। আৰু এই বিষয়টো কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ঘোষণা কৰিছে। আপোনালোকে হয়তো বহুতেই ভিডিঅ'সমূহ দেখা পাইছে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লাইভত আপোনালোকে দেখা পাইছে। এতিয়া কথা হ'ল যে আপোনালোকৰ বেংক একাউণ্টৰ সৈতে ডিবিডিৰ লিংক হৈ আছে নে কেনেকৈ চেক কৰিব পাৰিব সেই বিষয়ে জনাম। তাৰ আগতে চাওক, ইতিমধ্যে যিখন নেকি নতুনকৈ যেটো নেকি নটিফিকেশ্যন দিছে তেখেতসকলৰ ফালৰ পৰা, এটা চাওক অৰুণোদয় 3.0 অধিক কিস্তি বিশিষ্ট অধিক শক্তিশালী সমৰ্থন সৰ্বমুঠ ইয়াতে চাওক 39,70,972 গৰাকী হিতাধিকাৰী, আৰু পুৰণি হিতাধিকাৰী আপোনালোকে দেখুৱাইছিল কিমান আছিল, আৰু টোটেল হিতাধিকাৰী নতুনকৈ 2,31,848 জন সংযোজন কৰি কৰা হৈছে, টোটেল ইমান কৰা হৈছে। ঠিক আছে, এতিয়া চাওক আপোনালোকে দেখুৱাইছে প্ৰতিগৰাকী উপভোক্তালৈ 9,000 টকাকৈ। আপোনালোকে নিশ্চয় এই বিষয়ে জানিব পাৰিছে। এতিয়া কথা হ'ল আপোনালোকৰ বেংক একাউণ্টৰ সৈতে ডিবিডি লিংক হৈ আছে নাই কেনেকৈ চেক কৰিব পাৰিব, সেয়া মই আপোনালোকক দেখুৱাই আছোঁ। যদি বাই চান্স লিংক নাথাকে তেনেক্ষেত্ৰত আপোনালোকে অনলাইনতে কিন্তু কি কৰিব পাৰিব, লিংক কৰিব পাৰিব। প্ৰথমতে চাওক, আপোনালোকে আপোনালোকৰ বেংক একাউণ্টতে আধাৰ লিংক হৈ আছে নাই সেয়া চেক কৰিবলৈ ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব, আপোনালোকে আধাৰৰ মাই আধাৰৰ যিটো পোৰ্টেল, এই পোৰ্টেলটোলৈ আহিব। অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহি ইয়াতে দেখিবলৈ পাব বেংক চিডিং ষ্টেটাছ, এই অপশ্যনটোত ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ আধাৰ নাম্বাৰ আৰু কেপচাটো বহাই আপোনালোকে লগইন উইথ অ'টিপি অপশ্যনত ক্লিক কৰিব। কেপচাটো বহাই আপোনালোকে যেতিয়া লগইন উইথ অ'টিপি অপশ্যনত ক্লিক কৰিব, আপোনাৰ মোবাইল নাম্বাৰত কিন্তু এটা অ'টিপি আহিব, অৰ্থাৎ আপোনাৰ আধাৰৰ সৈতে লিংক হৈ থকা মোবাইলত অ'টিপি আহিব। অ'টিপিটো বহাব, দেন আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব। অ'কে, লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ লগইন হৈ যাব। এতিয়া কণ্টিনিউ অপশ্যনত ক্লিক কৰক। আকৌ আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব, আপুনি স্ক্ৰল ডাউন হৈ আহি আকৌ কিন্তু এই বেংক চিডিং অপশ্যনত ক্লিক কৰিব লাগিব। দেন আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ষ্টেটাছটো শ্ব' কৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যন ইউৰ বেংক আধাৰ মেপিং হেজ বিন ডান, আৰু ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ সৈতে মোৰ হেকৰ নাম্বাৰ দেখিবলৈ পাইছে। আপোনালোকে দেখিবলৈ পাইছে মোৰ ষ্টেট বেংকৰ সৈতে মোৰ আধাৰ কাৰ্ডটো লিংক হৈছে, অৰ্থাৎ NPCI লিংক হৈ আছে, ডিবিডি লিংক হৈছে। যদি মই চৰকাৰী আঁচনিৰ টকাসমূহ লাভ কৰোঁ মোৰ ষ্টেট বেংকত সোমাব। এতিয়া যদি আপোনালোকৰ লিংক হৈ থকা নাই তেনেক্ষেত্ৰত আপোনালোকে কেনেকৈ লিংক কৰিব পাৰিব, এতিয়া আপোনালোকে নিশ্চয় দেখা পালে যে কেনেকৈ আপোনালোকৰ ডিবিডি ষ্টেটাছটো চেক কৰিব যে আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক হৈ আছে নাই। যদি লিংক হৈ আছে তেনেক্ষেত্ৰত আপোনালোকে একো কৰাৰ প্ৰয়োজন নাই। বাই চান্স যদি আপোনালোকৰ লিংক নাই তেনেক্ষেত্ৰত আপোনালোকৰ সুবিধাতে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা ভিডিঅ' লিংক দি দিছোঁ। আপোনালোকে সেই ভিডিঅ'টো চাই কিন্তু বৰ্তমান সময়ত ঘৰত বহি আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰাব পাৰিব বা আপোনালোকে ডিবিডি লিংক কৰাই ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।